ছাত্ৰ-ছাত্ৰীসকল আজি আমি বিভাজ্যতাৰ পৰীক্ষাৰ বিষয়ে আলোচনা কৰিম। এতিয়া বিভাজ্যতাৰ পৰীক্ষা মানে কি যে কোনো এটা সংখ্যা লাগিলে সেই সংখ্যাটো যিমানেই ডাঙৰ নহওক কিয় সেই সংখ্যাটো চাইয়ে আমি ক'ব পাৰিম যে আন এটা সংখ্যাৰে সি সম্পূৰ্ণৰূপে বিভাজ্য হয় নে নহয়। তাৰ কিছুমান ট্ৰিক্স আছে, আহচোন সেইবিলাক আমি আলোচনা কৰোঁ। মই তোমালোকক বুজিবৰ সুবিধাৰ্থে কিছুমান সৰু সৰু ভাগত ভাগ কৰি লৈছোঁ। চোৱাচোন, এতিয়া দুইৰে বিভাজ্য সংখ্যা প্ৰথম চাওঁ আহা। দুইৰে বিভাজ্য সংখ্যা কোনবোৰ সংখ্যা হ'ব? যিবিলাক সংখ্যাৰ এককৰ ঘৰৰ অংকটো কি থাকিব? 0, 2, 4, 6 আৰু 8 থাকিব। কি থাকিব? 0, 2, 4, 6 আৰু 8। যদিহে কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো 0, 2, 4, 6 আৰু 8 থাকিব, তেতিয়াহ'লে সেই সংখ্যাটো কিৰে বিভাজ্য হ'ব? দুইৰে বিভাজ্য হ'ব। উদাহৰণস্বৰূপে ধৰি লোৱা হ'ল, আমি ধৰি ল'লোঁ যেনিবা এটা সংখ্যা 40। এই 40 সংখ্যাটো কি হৈছে যে এককৰ ঘৰৰ অংকটো 0 আছে, গতিকে আমি চায়ে ক'ব পাৰোঁ যে এই সংখ্যাটো দুইৰে বিভাজ্য হ'ব। হয়নে নহয় আমি চাওঁচোন আহা। 2ৰে কৰিলোঁ হৰণ, 2 দুগুণ 4, হয়নে? 4 পৰা 4 গ'লে 0, এই 0টো ওপৰলৈ গুচি গ'লোঁ, অৰ্থাৎ দুইৰে সম্পূৰ্ণৰূপে বিভাজ্য হৈছে, হয়নে? ঠিক সেইদৰে আমি কি সংখ্যা এটা চায়ে ক'ব পাৰিম যদি এককৰ ঘৰৰ অংকটো 0, 2, 4, 6 আৰু 8 থাকে, তেতিয়াহ'লে সেই সংখ্যাটো কিৰে বিভাজ্য হ'ব? দুইৰে বিভাজ্য হ'ব। ইয়াত আমি যিমানেই ডাঙৰ সংখ্যা নাথাকক লাগিলে 4, 5, 7, 3, 2, 1, 4, ধৰা এই সংখ্যাটো দুইৰে বিভাজ্য হ'বনে নহয় আমি চাবলৈ হ'লে বাকী এইবোৰ কি সংখ্যা আছে আমি সেইবিলাক নাচাওঁ, কেৱল মাত্ৰ কি চাম? এককৰ ঘৰৰ অংকটো চাম। এককৰ ঘৰৰ অংকটো যিহেতু 4 আছে, তেতিয়াহ'লে কি হ'ব? সেয়ে এই গোটেই সংখ্যাটো দুইৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব। তাৰপিছত চোৱা 5ৰে বিভাজ্য। 5ৰে বিভাজ্য সংখ্যাৰ ক্ষেত্ৰত আমি এককৰ ঘৰৰ অংকতে চাম। যিদৰে আমি 2ৰ ক্ষেত্ৰত চাইছিলোঁ এককৰ ঘৰৰ অংকটো কি চাইছিলোঁ? 0, 2, 4, 6 আৰু 8 থাকিব লাগিব। ঠিক সেইদৰে 5ৰে হৰণ যাবলৈ হ'লে এককৰ ঘৰৰ অংকটো কি থাকিব লাগিব? 0 নহ'লে 5 থাকিব লাগিব। বুজি পাইছা? কি থাকিব লাগিব? 0 নহ'লে 5 থাকিব লাগিব। এতিয়া চাওঁচোন আহা তেনেকুৱা এটা সংখ্যা। তেনেকুৱা এটা সংখ্যা ধৰি লোৱা 50, যেনিবা মই ধৰি ল'লোঁ 50। 50ৰ এককৰ ঘৰৰ অংকটো কি আছে? 0, হয় নাই? গতিকে 5ৰে বিভাজ্য হ'ব। চোৱা, 5 গুণ 5, 0টো ওপৰলৈ গুচি গ'ল, বা 5 গুণ 50, নহয়নে? 5 গুণ 50। ঠিক সেইদৰে কি হ'ল? যদি এককৰ ঘৰৰ অংকটো 5 থাকে, তেতিয়াও হ'ব ধৰা 225। এই 225 সংখ্যাটো 5ৰে বিভাজ্য হ'বনে নহয় চাওঁ আহা। 5, 4 গুণ 20, 2, 5 নামিলে 5, 5 গুণ 25। সম্পূৰ্ণভাৱে বিভাজ্য হৈছেনে? হৈছে, হয়নে? গতিকে এককৰ ঘৰৰ অংকটো যদি 0 আৰু 5 থাকে, তেতিয়াহ'লে সেই অংকটো 5ৰে বিভাজ্য, সেই সংখ্যাটো 5ৰে বিভাজ্য হ'ব। ঠিক সেইদৰে 10ৰ ক্ষেত্ৰতো আমি চাম কেৱল মাত্ৰ এককৰ ঘৰৰ অংকটো। 10ৰ ক্ষেত্ৰত এককৰ ঘৰৰ অংকটো কি থাকিব লাগিব? 0 থাকিব লাগিব। 0 থাকিলেহে হ'ব, যিহেতু 10 গুণ 10, 10 দুগুণ 20, 10ৰ যিখিনি গুণিতক সকলো কি আছে? পিছফালে 0 আছে, হয়নে? 10 গুণ 10, 10 দুগুণ 20, 10 তিনি গুণ 30, 10 4 গুণ 40, 10 5 গুণ 50, চবৰে, বা 10 7 গুণ 60, 10 8 গুণ 80, হয়নে? এই সকলোৰে কি আছে? পিছৰ সংখ্যাটো এককৰ ঘৰৰ অংকটো 0 আছে। গতিকে এককৰ ঘৰৰ অংকটো যদিহে 0 হয়, তেতিয়াহ'লেহে 10ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব। তাৰপিছত চোৱা 4ৰে আৰু 8ৰে বিভাজ্য সংখ্যা। মই এই দুটা এটা ভাগত ৰাখিছোঁ কাৰণ এই দুইটাৰ মাজত কিছু সামঞ্জস্য আছে। 0, 5 আৰু 10ৰ ক্ষেত্ৰত আছিলে কি? সিহঁতৰ আমি অকল এককৰ ঘৰৰ অংকটো চাইছিলোঁ, কিন্তু 4ৰ ক্ষেত্ৰত আমি চাম এতিয়া একক আৰু দশক দুইটা অংক। বুজি পাইছা? একক আৰু দশক দুইটা অংক চাম। ইয়াত যদি দুইটা অংক একক আৰু দশকৰ স্থানত থকা সংখ্যা দুটা যদি 0 হয়, দুইটা যদি 0ই হয়, তেতিয়াহ'লে গোটেই সংখ্যাটো 4ৰে বিভাজ্য হ'ব। উদাহৰণস্বৰূপে চোৱা, মই ধৰি ল'লোঁ 600। দেখিছা? এতিয়া 600 সংখ্যাটোৰ এককৰ ঘৰৰ অংকটো আৰু দশকৰ ঘৰৰ অংকটো কি হৈছে? 0 হৈ আছে, হয় নাই? গতিকে আমি চামচোন 4ৰে বিভাজ্য হয়নে নহয়। 4 গুণ 4, 2, 0, 4 5 গুণ 20, এই 0টো ওপৰলৈ গুচি গ'ল, অৰ্থাৎ সম্পূৰ্ণৰূপে বিভাজ্য হৈছে, হয় নাই? একক আৰু দশকৰ স্থানত যদি এককৰ ঘৰৰ অংকটোও 0 হয় আৰু দশকৰ ঘৰৰ অংকটোও যদি 0 হয়, তেতিয়াহ'লে কি হ'ব? গোটেই সংখ্যাটো 4ৰে বিভাজ্য হ'ব। সেই সংখ্যাটো লাগিলে যিমানেই ডাঙৰ নহওক কিয়। তাৰোপৰি যদি 0 নাথাকে, তেতিয়াহ'লে আৰু কি কণ্ডিশ্যন আছে?
যদি শূন্য নাথাকে, একক আৰু দশকৰ ঘৰৰ অংককেইটা যদি শূন্য নাথাকে, তেতিয়াহ'লেও আমাৰ কৰিব পাৰিম 4ৰে বিভাজ্য কোনো এটা সংখ্যা হয়নে নহয় উলিয়াব পাৰিম। কিদৰে? উদাহৰণস্বৰূপে ধৰা আমি 528 এই সংখ্যাটো লৈ ল'লোঁ। 528 সংখ্যাটো 4ৰে সম্পূৰ্ণৰূপে বিভাজ্য হয়নে নহয় আমি সেইটো চাম এতিয়া। 4ৰে এবাৰ গ'ল, 4 এগুণ 4, 1 নামিলে 2, 4 3 গুণ 12, নামি আহিলে 8, 4 দুগুণ 8। এইটো চোৱা, 528 সংখ্যাটো 4ৰে সম্পূৰ্ণৰূপে বিভাজ্য হয়নে? এতিয়া গোটেই 528টোক হৰণ কৰাৰ পৰিৱৰ্তে আমি কি কৰিব পাৰোঁ যে তাৰ একক আৰু দশকৰ স্থানত থকা অংকটো কি আছিলে, সংখ্যাটো আছিলে 528 নহয়নে? একক আৰু দশকৰ ঘৰৰ স্থানত কি সংখ্যা আছে? 28 আছে হয়নে? 528 সংখ্যাটোৰ কি আছে, একক আৰু দশকৰ ঘৰৰ অংক দুটা কি আছে? 2 আৰু 8 হয়নে? যিহেতু 2 আৰু 8ক 4ৰে হৰণ যায়, 4 7 গুণ 28 হয়নে? গতিকে এই গোটেই সংখ্যাটোকো 4ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব। বুজি পাইছা? এই সংখ্যাটো যিমানেই ডাঙৰ নহওক লাগিলে আমি কি চাম, অকল কেৱল মাত্ৰ একক আৰু দশকৰ ঘৰৰ অংকটোহে কৰি চাম। আৰু 8ৰে বিভাজ্যৰ ক্ষেত্ৰত কি হৈছে, যদি একক দশক আৰু শতক, আমি 4ৰ ক্ষেত্ৰত চাইছিলোঁ একক আৰু দশক, এতিয়া 8ৰ ক্ষেত্ৰত চাম একক দশক আৰু শতক, তিনিওটা সংখ্যা যদি শূন্য হয় বা তিনিওটা অংক লগ হৈ যিটো সংখ্যা হ'ব, ধৰি ইয়াত দিয়া আছে চোৱা 904, এই সংখ্যাটো যদি 8ৰে বিভাজ্য হয় তেতিয়াহ'লে কি হ'ব, গোটেই সংখ্যাটোৱে ইয়াৰ আগত থকা ধৰি লোৱা 5 4 3 2 9 0 4 এই গোটেই সংখ্যাটোক আমি হৰণ কৰাৰ পৰিৱৰ্তে আমি কি চাম, কেৱল মাত্ৰ তিনিটা সংখ্যা চাম। 904 যদি 8ৰে হৰণ যায় নহ'লে এই গোটেই সংখ্যাটোৱেই 8ৰে হৰণ যাব। চাওঁচোন, 8 এগুণ 8, 1 0, 8 এগুণ 8, 2 4, 3 বাৰ দিলোঁ 24, অৰ্থাৎ কি হৈছে, ই 904 সংখ্যাটো সম্পূৰ্ণৰূপে 8ৰে হৰণ কৰিব পাৰিছোঁ। গতিকে 5432904 এই নাম্বাৰটো কি হ'ব, 8ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব। তাৰপিছত চোৱা, 3 আৰু 9ৰ ক্ষেত্ৰত কি হ'ব, কোনো এটা সংখ্যাৰ অংককেইটাৰ যোগফল যদি 3ৰে হৰণ যায় তেনেহ'লে সি 3ৰে বিভাজ্য হ'ব। 9ৰ ক্ষেত্ৰতো একেটাই, 9ৰে হৰণ যালে তাক 9ৰে বিভাজ্য হ'ব। 315 ধৰি ল'লোঁ, এইটো এটা সংখ্যা ল'লোঁ, কিমান, 315। এই সংখ্যাটোৰ অংককেইটা আমি যোগ কৰিম। অংককেইটা কি আছে, 3 আছে, 3 + 1 + 5 কিমান হ'ব, 9 হ'ব হয়নে? এই নাম্বাৰটো যিহেতু এই 9 নাম্বাৰটো কি হয়, 3ৰে ডিভাইড যায়, 3ৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰোঁ হয়নে? 3 3 গুণ 9 আৰু 9ৰেও হৰণ কৰিব পাৰোঁনে? গতিকে এই 315 এই নাম্বাৰটোক 3ৰেও ডিভাইড যাব, 9ৰেও ডিভাইড যাব। 315ক আমি 3ৰে কৰিলোঁ, 3 1 = 3, 1 এই 5টো নোহোৱাৰ কাৰণে আমি 0 এটা দিলোঁ, 15 হ'ল, 3 5 = 15 অৰ্থাৎ 105 হ'ব হয়নে? 3ৰে সম্পূৰ্ণৰূপে ডিভিজিবল হয়। আৰু 9ৰে হয়নে নহয় আমি এটা চাম। 315 9ৰে কৰিলোঁ, 3 9 গুণ 27, 5 9 গুণ 45 হয়নে? 9ৰেও সম্পূৰ্ণৰূপে হৰণ গৈছে। কিহৰ বাবে হৰণ গ'ল? এই তিনিওটা অংক আমি যোগ কৰিছিলোঁ হয়নে? আমি এইটো হৰণ নকৰাকৈ আমি ডাইৰেক্ট ক'ব পাৰিছিলোঁ আগতেই যে কি 3 আৰু 9ৰে সম্পূৰ্ণৰূপে হৰণ যাব। কেনেকৈ পাৰিছিলোঁ? এই গোটেইকেইটা অংক যোগ কৰিছিলোঁ, 3 + 1 + 5 হয়নে? এই গোটেইকেইটা অংক আমি কি কৰিছিলোঁ, যোগ কৰিছিলোঁ, যোগ কৰি কি পাইছিলোঁ, 9। এই 9 সংখ্যাটো 3ৰেও হৰণ যায়, 9ৰেও হৰণ যায়। গতিকে এই গোটেই নাম্বাৰটো 3ৰেও হৰণ যাব, 9ৰেও বিভাজ্য হ'ব। আমি সেইদৰে ঠিক যিমান ডাঙৰ অংক থাকিলেও আমি গোটেইকেইটা যোগ কৰি যিটো যোগফল পাম, সেই যোগফলটো যদি 3ৰে সম্পূৰ্ণৰূপে হৰণ যায় তেতিয়াহ'লে তাক 3ৰে হৰণ যাব। আৰু ঠিক 9ৰ ক্ষেত্ৰতো সেই একেটাই। তাৰপিছত চোৱা, যদি এটা সংখ্যা 2 আৰু 3 দুয়োটাৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 6ৰেও বিভাজ্য হ'ব। অৰ্থাৎ 2 আৰু 3 দুয়োটাৰে হৰণ যাব লাগিব। আমি ধৰি ল'লোঁ 72 নাম্বাৰটো 2ৰে হৰণ যাবনে চাই ক'ব পাৰিম, যিহেতু এককৰ ঘৰৰ অংকটো 2 আছে, গতিকে 2ৰে হৰণ যাব। 3ৰে হৰণ যাবলৈ আমি কি পাইছিলোঁ, এই দুটা সংখ্যা যোগ কৰি দিম, 7 2 9 হয় নাই? যোগফলটো 9ক যিহেতু 3ৰে হৰণ যায়, গতিকে এই 72কো 3ৰে হৰণ যাব হয়নে? যিহেতু 2 আৰু 3 দুয়োটা সংখ্যাৰে কি হ'লে 72 নাম্বাৰটো
পাৰফেক্টলি ডিভিজিবল হৈছে, বিভাজ্য হৈছে, গতিকে 6ৰেও ইয়াক বিভাজ্য হ'ব বুলি কৈছে। আহাচোন চাওঁ 6ৰে বিভাজ্য হয়নে নহয়। আমি 72ক 6ৰে ডিভাইড কৰি চাম। 6 গুণ 6 1 2 6 দুগুণ 12 হ'লনে? 6 12 72, অৰ্থাৎ এই 72 সংখ্যাটো 6ৰেও হৰণ গৈছে। আমি কেনেকৈ গম পাম যে 2ৰেও যদি তাক সংখ্যাটো সম্পূৰ্ণৰূপে বিভাজ্য হয় আৰু 3ৰেও যদি সংখ্যাটো সম্পূৰ্ণৰূপে বিভাজ্য হয়, তেতিয়াহ'লে সেই সংখ্যাটো আমি গম পাম যে ই 6ৰেও বিভাজ্য হ'ব। যদি কোনোবা এটা সংখ্যা কেৱল মাত্ৰ 2ৰেহে বিভাজ্য হয়, 3ৰে নহয়, তেতিয়াহ'লে একো নহ'ব, বা 3ৰে হয় 2ৰে নহয়, তেতিয়াহ'লেও নহ'ব। বুজি পাইছানে? 6ৰে বিভাজ্য হ'ব লাগিলে এনেকুৱা হ'ব লাগিব, তাক 2ৰেও বিভাজ্য হ'ব লাগিব, 3ৰেও বিভাজ্য হ'ব লাগিব। 7 সংখ্যাটোৰ বিভাজ্যতাৰ ক্ষেত্ৰত অলপ সমস্যা আছে, আৰু সেইটো আহাচোন আমি আলোচনা কৰোঁ। বৰ বিশেষ সমস্যা নহয় বাৰু। কি কৰিব লাগিব, সংখ্যা এটাৰ সোঁহাতৰ পৰা 3টা অংকৰ থোপ কৰি ডাঙৰটো থোপৰ পৰা আনটো থোপ বিয়োগ কৰিলে বিয়োগফলটো যদি 7ৰে হৰণ যায়, তেন্তে গোটেই সংখ্যাটো কি হ'ব, 7ৰে বিভাজ্য হ'ব। চোৱা, উদাহৰণস্বৰূপে আমি ধৰি ল'লোঁ 39536। এই নম্বৰটো আমি কি কৰিম, সোঁহাতৰ পৰা 3টা অংকৰ থোপ কৰিম। আমি এইটো এটা থোপ, ইয়াত আমাৰ 2টাহে হ'ল, হয়নে? বাৰু 2টা হওক 3টা হওক, মুঠতে প্ৰথম 3টা হ'ব লাগিব, তাৰপিছত আমি এনেকৈ কৰি কৰি গৈ থাকিম। এতিয়া ইয়াৰ ডাঙৰ থোপ কোনটো, 536, ডাঙৰ হৈছে 536। তাৰ পৰা আমি সৰু কোনটো, 39, হয়নে? 39টো মাইনাছ কৰি দিম। মাইনাছ কৰি দিলে কি হ'ব, আমি পাম 497, নহয়নে? আমি পাম কি, 497। এতিয়া এই 497টো 7ৰে ডিভিজিবল হয়নে নহয় চোৱা। 7ৰে যদি আমি হৰণ কৰোঁ, ইয়াক কৰিব পাৰিমনে নোৱাৰিম? 7 7 গুণ 49, 7 থাকিলে 7 গুণ 7, হয়নে? যিহেতু এই 497 সংখ্যাটো 7ৰে আমি সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰিছোঁ, গতিকে এই গোটেই সংখ্যাটোৱেই 7ৰে সম্পূৰ্ণৰূপে হৰণ যাব, বা 7ৰে বিভাজ্য হ'ব। বুজি পাইছা? কি কৰিলোঁ চোৱা, আকৌ এবাৰ কি কৰিলোঁ, আকৌ এবাৰ চোৱা। আমি এইখিনি দুটা থোপত বিভক্ত কৰিলোঁ, হয়নে? প্ৰথম সোঁহাতৰ পৰা প্ৰথম 3টা থোপকৈ আমি গৈ থাকিব লাগিব। প্ৰথম এই 3টা থোপ উলিয়ালোঁ, তাৰপিছত আকৌ এই 3টা থোপ, এই 2টা থোপ পালোঁ, হয়নে? 2টা সংখ্যাৰ এটা থোপ পালোঁ। এতিয়া ডাঙৰ সংখ্যাৰ থোপটোৰ পৰা সৰু সংখ্যাৰ থোপটো আমি বিয়োগ কৰি দিব লাগিব। ডাঙৰ সংখ্যা কোনটো, 536 ডাঙৰ, কাতকৈ ডাঙৰ, 39তকৈ ডাঙৰ, হয়নে? গতিকে 536ৰ পৰা 39 মাইনাছ কৰি দিলোঁ, আমাৰ ওলালে কিমান, 497, হয়নে? এতিয়া 497ক যিহেতু আমি 7ৰে হৰণ কৰি চাম, যদি সেই সংখ্যাটো 7ৰে হৰণ যায়, সম্পূৰ্ণৰূপে বিভাজ্য হয়, তেন্তে এই গোটেই সংখ্যাটোৱে ডাঙৰ সংখ্যাটো কি হ'ব, 7ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব। বুজি পাইছা? ইয়াত চোৱা, এতিয়া আমি কেৱল মাত্ৰ 2টা গোট পালোঁ। যদি 3-4টা গোট হয়, তেতিয়াহ'লে আমি কি কৰিম? যদি 3টামান গোট হয়, তেতিয়াহ'লে আমি কি কৰিম সেইটো চোৱা। এতিয়া চোৱা, এনেকুৱা এটা সংখ্যা আহি গ'ল, 3746924 এইটো ধৰা সংখ্যাটো, এইটো ধৰা সংখ্যা, বা আৰু এটা আমি ধৰি লৈছোঁ 738, এইটোৱে নাম্বাৰ যেনিবা। এই গোটেই সংখ্যাটো কি হ'ব, 7ৰে সম্পূৰ্ণৰূপে বিভাজ্য হয়নে নহয় আমি চাম। প্ৰথম আমি 3টা গ্ৰুপ বনালোঁ, আকৌ বনাম 3টা, আকৌ বনাম 3টা, আকৌ এইফালে 2টাহে থাকিলে, হয়নে? এতিয়া এটা এৰি এটা আমি যোগ কৰিম। কোনটো কৰিম, এইটোৱে যোগ কৰিম, এইটোৱে যোগ কৰিম। বুজি পাইছা? কিহেকে যোগ কৰিম, 738 প্লাছ কি 469, এই দুটা যোগ কৰিম, এইটো সংখ্যা তাৰপিছত আকৌ এইটো এৰি এইটো থোপক কৰিম। কিমান হ'ব, এইটো 8 আছিলে, 1 6 × 9 = 10, 0 উকলিব 1, 7 × 11 1 কি হ'ব, 12, হয়নে? কিমান পালোঁ, 1207। আমি এইটো লিখি থৈ দিওঁ ইয়াত, 1207। এতিয়া চাম, এতিয়া আমি আকৌ কোন দুটা সংখ্যা যোগ কৰিম, এইটো সংখ্যাৰ লগত যোগ কৰিম, 241
প্লাছ 37 যোগ কৰি দিম 7 × 8 4 × 7 278 এইটো আমি ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিম ডাঙৰ থোপটো কোনটো হৈছে ডাঙৰ থোপটো আমি যোগ কৰি পালোঁ এইটো 1207 হয়নে আৰু সৰু পালোঁ 278 এতিয়া আমি কি কৰিম সৰুটোৰ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম ইয়াৰ পৰা বিয়োগ কৰি দিয়াচোন ইয়াৰ পৰা বিয়োগ কৰি দিম 278 বিয়োগ কৰি দিয়া 9 হ'ব ইয়াত থাকিব 9 9ৰ পৰা 7 গ'লে 2 ইয়াত থাকিলে 11 11ৰ পৰা 2 গ'লে 9 9 to 9 এই নাম্বাৰটো ওলালে এতিয়া এই নাম্বাৰটো আমি চাম এই নাম্বাৰটো 7ৰে ডিভিজিবল হয়নে নহয় এতিয়া চোৱা 9 to 9ক 9 to 9 7ৰে ডিভিজিবল হয়নে নহয় চাম 7 × 7 হয়নে 7 × 3 = 21 19 থাকিলে 19ক যেহেতু 7ৰে নাযায় গতিকে এই গোটেই 9 to 9 এই নাম্বাৰটো 7ৰে সম্পূৰ্ণৰূপে হৰণ নাযায় গতিকে এই গোটেই সংখ্যাটো 374692417338 এই গোটেই নাম্বাৰটোৱে কি হ'ব 7ৰে সম্পূৰ্ণৰূপে বিভাজ্য নহয় এতিয়া চোৱা 11ৰে বিভাজ্য হোৱা সংখ্যা আমি এটা সংখ্যা ধৰি ল'লোঁ 120758 তোমালোকৰ উদাহৰণতে আছে এই সংখ্যাটো চোৱা যে সংখ্যা এটাৰ যুগ্ম স্থানত থকা অংকবোৰৰ যোগফল আৰু অযুগ্ম স্থানত থকা অংকবোৰৰ যোগফলৰ পাৰ্থক্যক বা বিয়োগফলক যদি 11ৰে হৰণ যায় তেন্তে সংখ্যাটোকো 11ৰে বিভাজ্য হ'ব এতিয়া যুগ্ম স্থান আৰু অযুগ্ম স্থান কোনটো এইটো একক 1 নম্বৰ স্থান গতিকে ই অযুগ্ম স্থান নহয়নে এই সংখ্যাটো কি স্থানত আছে অযুগ্ম স্থানত আছে হয়নে 8 সংখ্যাটো তাৰপিছত 5টো আছে 10ক 2 নম্বৰ স্থান ই যুগ্ম আকৌ 7টো অযুগ্ম 0টো যুগ্ম আকৌ 2টো অযুগ্ম 1টো যুগ্ম স্থানত আছে হয়নে ই 1 2 মানে এইটো যুগ্ম 3টো অযুগ্ম 4টো যুগ্ম 5টো অযুগ্ম 6 নম্বৰটো যুগ্ম হয়নে এইকেইটা স্থানকেইটাৰ কথাই কৈছোঁ মই এতিয়া চোৱা 8টো আছে এইটো 1 নম্বৰ স্থানত 5টো আছে 2 নম্বৰ স্থানত 7টো আছে 3 নম্বৰ স্থানত 0টো 4 নম্বৰ স্থানত হয়নে 2টো 5 নম্বৰ স্থানত 1টো আকৌ 6 নম্বৰ স্থানত আছে 1 নম্বৰ স্থানত যিটো আছে 8টো সি অযুগ্ম 2 নম্বৰ স্থানত থকাটো ই যুগ্ম 5টো যুগ্ম 7টো অযুগ্ম 0টো যুগ্ম যেহেতু ই 4 নম্বৰ স্থানত আছে 5 নম্বৰ স্থানত থকা 2টো অযুগ্ম স্থানত আছে এইটো যুগ্ম স্থানত আছে 1টো হয়নে আমি এটা কি কৰিম যিখিনি আকৌ এবাৰ সংখ্যাটো মই লিখি লৈছোঁ 120758 এই নাম্বাৰটো এতিয়া অযুগ্ম অৱস্থানত থকা আমি অংকখিনি যোগ কৰোঁ অযুগ্ম অৱস্থানত কোন কোন আছে 8 আছে যোগ 7 আছে যোগ 2 আছে হয়নে 8 7 আৰু 2 হয়নে এইকেইটা কি আছে অযুগ্ম স্থানত আছে গতিকে যোগ কৰোঁ 8 7 15 16 17 তাৰপিছত যুগ্ম স্থানত থকাকেইটা যোগ কৰোঁ কি কি আছে 5 যোগ তাৰপিছত আছে 0 আছে যোগ 1 5 1 6 পালোঁ হয়নে আমি কি পাইছোঁ 5 1 6 পালোঁ এতিয়া আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়ে ডাঙৰটো কি হৈছিলে 17 17ৰ পৰা 6 বিয়োগ কৰিলে আমি পালোঁ কিমান 11 হয়নে আৰু যিহেতু এই 11 সংখ্যাটো 11ৰে হৰণ যায় গতিকে এই গোটেই নাম্বাৰটোৱে 120758 এই গোটেই নাম্বাৰটোৱে কি হ'ব 11ৰে হৰণ যাব তোমালোকে ভালদৰে পুনৰ ভিডিঅ'টো চালে নিশ্চয় ভালকৈ বুজিব পাৰিবা